তোমালোকৰ ভিতৰত বহুতো মানুহে কৈ আছিলে যে PRC টো বন্ধ হৈ আছে, এপ্লাই হোৱা নাই, কিন্তু PRC টো বন্ধই হোৱা নাই। মই এতিয়া তোমালোকক ফুল প্ৰসেছটো দেখাম যে তোমালোকে কেতিয়া ভুল কৰি আছা, ক'ত ভুল কৰি আছা, আৰু PRC এটা এপ্লাই কৰি দেখাম। তো ঠিক আছে, ভিডিঅ'ত এণ্ড অফ দি বনি থাকিবা, মানে চাই থাকিবা, আৰু মই সকলো প্ৰসেছটো ইয়াত দেখাই দিম কম্পিউটাৰ স্ক্ৰীনত। তো মই এতিয়া কম্পিউটাৰ স্ক্ৰীনত, তো এতিয়া বহুতো মানুহে কমেণ্ট দি আছিল যে PRC টো দাদা কেতিয়া খুলিব, PRC টো খোলা নাই, এপ্লাই কেতিয়া কৰিম, কেতিয়া স্কলাৰশ্বিপ, মানে ইতিমধ্যে স্কলাৰশ্বিপৰ এপ্লাই কৰা ডেট মুকলি কৰা হৈছে। তো বহুতে ষ্টুডেণ্টে যিসকলে আছে যে স্কলাৰশ্বিপত এপ্লাই কৰিব, কিন্তু বহুতো স্কলাৰশ্বিপত মানে PRC নাথাকিলে এপ্লাই কৰিব নোৱাৰি, মানে পাৰ্মানেণ্ট ৰেজিডেন্ট চাৰ্টিফিকেট থাকিবই লাগিব, মেণ্ডেটৰী হয়। তো তাত PRC নাথাকিলে কাম নচলিব। তো এতিয়া বহুতো মানুহে এপ্লাই কৰিছে অলৰেডি, কিন্তু বহুতো মানুহে এপ্লাই কৰা নাই। যিসকল মানুহে এপ্লাই কৰা নাই, কিয় কৰা নাই, যে মানে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে, মানে বহুতো মানুহে মোক কমেণ্ট দি আছে যে এপ্লাই দাদা এপ্লাইটো খোলা নাই, আণ্ডাৰ মেইনটেনেঞ্চ দেখাই আছে, কিয় হোৱা নাই। তো এই ভিডিঅ'ত মই ফুল প্ৰচেছ দেখাই দিম, কিদৰে PRCটো এপ্লাই কৰিব লাগিব, কিদৰে ৰাইট ৱে হয়, আৰু কিদৰে মই সকলো প্ৰচেছটো দেখাই দিম এই ভিডিঅ'ত। তো প্ৰথমত মই কথাটো পাতিলো যে কি লাগিব PRC এপ্লাই কৰিব লাগে, মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে স্থায়ী বাসিন্দা হ'ব লাগিব, তোমালোকৰ পূৰ্বপুৰুষ বা দেউতা মাই দেউতাই 50 বছৰৰ পৰা 50 বছৰলৈকে অসমত বসবাস কৰা কোনো ডকুমেণ্ট লাগিব। মেইনলি লিগেসি ডাটা, NRC বা ভোটাৰ লিষ্ট, এই তিনিটাই একসেপ্ট কৰে তেওঁলোকে। তো ভোটাৰ লিষ্ট কি হয়, 1951, 1971, ঠিক আছে, এইসকলৰ মানে 1951ৰ পৰা 1971 লৈকে যিসকল ভোটাৰ লিষ্ট আছে, তাত যদি তোমাৰ ককা দেউতা, ঠিক আছে, বা দেউতাৰ নাম আছে, তেনেহ'লে হৈ যায়, ঠিক আছে, কোনো প্ৰব্লেম নাই। যদি ভোটাৰ লিষ্টটো এভেইলেবল না হয়, বহুতো মানুহৰ কাছত নহয়, ভোটাৰ লিষ্টটো নাথাকে, বহুত পুৰাণ কথা হয় এইটো। তো তেওঁলোকৰ বাবে লিগেসি ডাটা, যেতিয়া NRCত এপ্লাই কৰিছিল 1951ত NRC হৈছিল, তো তেতিয়া এটা লিগেসি ডাটা দিয়া হৈছিল, সেইটো প্ৰয়োজন হয়। সেইটো যদি নাথাকে তেনেহ'লে বহুতো মানে 1951ৰ পৰা 1971 লৈকে যিকোনো 50 বছৰ পৰা স্থায়ী হৈ থকা অসমত যিকোনো ডকুমেণ্ট দিলে হৈ যায়। ব'লা এতিয়া তাহলে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এতিয়া আৰু কি লাগে, তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট লাগিব, তোমালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড লাগিব, বা HSLC পাছ চাৰ্টিফিকেটটো লাগিব, মানে ৰিজাল্টটো লাগিব, মাৰ্কশ্বিটটো। তাৰপিছত আধাৰ কাৰ্ডটো লাগিব এড্ৰেছ প্ৰুফ হিচাপত। আৰু বহুতো মানুহে কৈ থাকে যে আৰু খাজনাৰ ৰেচিপ্টটো, মানে লেণ্ড ৰেভিনিউ ৰেচিপ্ট, কাৰেণ্ট লেণ্ড ৰেভিনিউ ৰেচিপ্টটো লাগে। আৰু হৈছে চাৰ্টিফাইড কপি অফ ভোটাৰ লিষ্ট, যেটো কারেন্ট ভোটার লিস্ট আছে, যি মানে তোমার নাম থাকিলে ভাল, যদি না থাকে দেউতার নাম বা মাকৰ নাম থাকিলে ভাল, মানে নাম থাকিব লাগে, লিংকেজ চেক কৰাবলৈ। তাৰপিছত তোমালোকৰ এটা পাছপোৰ্ট সাইজ ফটো লাগিব, কাগজ থাকিলে PRC হৈ যাব। এতিয়া বহুতো মানুহে কমেণ্ট দিছিলে যে দাদা মোৰ আই কাৰ্ড নাই, ভোটাৰ কাৰ্ড নাই, নাথাকিলেও হৈ যাব, দেউতা বা মাকৰ, বা বহুতো মানুহৰ আধাৰ কাৰ্ড নাই, এতিয়াও বনোৱা নাই, সেই লোকৰ বাবে এড্ৰেছ প্ৰুফ লাগে, দেউতা বা মাকৰ আধাৰ কাৰ্ড দিলেও হৈ যাব। এতিয়া চোৱা কনফিউজনটো ক'ত হৈছে। কনফিউজনটো হৈছে যে মই স্ক্ৰীনত লৈ তো চোৱা, প্ৰথমত তোমালোকে কি কৰিব লাগিব, তোমালোকৰ মেইন কম্পিউটাৰ স্ক্ৰীনত আহি যাবা, নহ'লে মোবাইলত কৰিলেও হ'ব। তো সৰ্বপ্ৰথমত ক্ৰোমত আহি তোমালোকে সেৱা সেতু ৱেবছাইটটো সাৰ্চ কৰিবা। সেৱা সেতু সাৰ্চ কৰাৰ পিছত ইয়াত এটা পেজ খোল খাব, ইয়াতে যি ৱেবছাইটটো দেখুৱাই আছে সেইটোত ক্লিক কৰিবা। তাৰপিছত চোৱা ইয়াত এটা ইণ্টাৰফেচ খোল খাইছে। তো ইয়াত চোৱা মোৰ মাই একাউণ্ট বুলি আহিছে, কিন্তু তোমালোকক মাই একাউণ্ট বুলি আহিব পাৰে, ঠিক আছে, তোমালোকক অন্য কোনোবা আহিব পাৰে। তো তোমালোকে মই লগ আউট কৰি দেখাই দিছোঁ তোমালোকক কি শ্ব' কৰিব। তো লগ আউট কৰিলোঁ ইয়াত, তো অলপ লোড ল'ব। এতিয়া চোৱা মই লগ আউট হৈ গৈছোঁ। তো ইয়াত মোৰ দেখাই আছে লগ ইন বা ৰেজিষ্টাৰ। তো তোমালোকে যদি লগ ইন অলৰেডি হৈ আছা, মানে তোমালোকে যদি
কেতিয়াবা সেৱা সেতুত ভিজিট কৰিছা তোমালোকৰ নাম বা পাছৱৰ্ড বনাইছা তেতিয়াহ'লে তোমালোকে লগইন কৰিবা ইয়াত চোৱা নাম বা পাছৱৰ্ডটো দি লগইন কৰিবা মোৰ আগতে আহি গৈছে কিয়নো মই আগে মানে মোৰ বনোৱা আছে কিন্তু বহুতো মানুহে কি বনোৱা নাই বা নতুন আহিছে বা আগত আহিছিল কিন্তু ভুলি গৈছে তো চোৱা ইয়াত সাইন আপ অপশনটো আছে সাইন আপ নিউ ইউজাৰ সাইন আপ ফৰ মেৰি পেচান তো ইয়াত ক্লিক কৰিবা তোমালোকে ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকে এই ইন্টাৰফেসটো খোল খাব ইয়াত তোমালোকে মোবাইল নম্বৰটো দিব লাগিব তো মই এটা যিকোনো মোবাইল নম্বৰ দি দিছো তাৰপিছত জেনাৰেট অটিপিত ক্লিক কৰিব লাগিব ইয়াত চোৱা এটা ওটিপি দিব লাগিব তোমাৰ মোবাইল নম্বৰ যেটো দিছা তাত এটা ওটিপি আহিব সেই ওটিপিটো ইয়াত ফিল কৰিব লাগিব যিকোনো ওটিপি ফিল কৰি ইয়াত ভেৰিফাই ওটিপিত ক্লিক কৰিব লাগিব তাৰপিছত এটো হল গিভেন নাম মানে যিকোনো নাম তোমালোকে দিব পাৰা তোমাৰ নাম বা যিকোনো নাম তাৰপিছত ইয়াত তোমালোকে জেন্ডাৰটো সিলেক্ট কৰিবা তাৰপিছত ডেট অফ বাৰ্থটো দিবা তাৰপিছত চোৱা এটা পাৰ্সোনাল মেসেজ তো পাৰ্সোনাল মেসেজ কি হয় ইয়াত চোৱা মই যে ইয়াত এপ্লাই মানে লগইন কৰিছো তো ইয়াত মই লগইন কৰিছো মই নামটো আৰু পাছৱৰ্ডটো দিছো ইয়াত চোৱা একটা পাৰ্সোনাল মেসেজ আহিছে হেতু কিছু না ইউজাৰ নেমটো লিখাৰ পাছত তোমালোকে ইউজাৰ নেমটো সঠিক হৈছে নে নাই হেতু মানে কনফার্ম কৰাৰ জন্য এটা মেসেজ যিকোনো তোমালোকে দিব পাৰা তাৰপিছত তোমালোকে ইউজাৰ নেমটো দিবা আৰু এটা পাছৱৰ্ড বনাবা দুবাৰ দিব লাগিব আৰু ইয়াত টিক কৰি তোমালোকে এলাউ কৰিবা একসেপ্ট কৰিবা তাৰপিছত সাইন আপত ক্লিক কৰি দিবা সো মোৰ অলৰেডি সাইন আপ আছে তো মই ইয়াত এতিয়া লগইনটো কৰো সো ইয়াত মই টিক কৰিলো আৰু সাইন ইনটো কৰিলো এতিয়া সো অলপ টাইম লাগিব সো এটো মোৰ ইন্টাৰফেসটো খোল খাইছে এতিয়া সো মই এটা এপ্লিকেশন ফৰ পাৰ্মানেন্ট ৰেজিডেন্স সাৰ্টিফিকেট তো মই এটা এপ্লাই কৰিছো কেতিয়া এপ্লাই কৰিছো 8 জুলাই 2025 তোমালোকে বহুতে কৈ আছিল যে পিআৰসি টো খোল খোৱাই নাই মই এতিয়া এপ্লাই কৰি থৈছো 8 তাৰিখত ঠিক আছে তো ইয়াত মই ট্ৰ্যাক প্ৰগ্ৰেছো কৰিব পাৰিম ইয়াতে সোৱা পাৰ্মানেন্ট ৰেজিডেন্স সাৰ্টিফিকেট তো সোৱা তোমালোকে যি ভুলটো কৰি আছিল মই ইয়াত সংশোধন কৰি দিম তো এতিয়া সোৱা তোমালোকে সাৰ্ভিসত ক্লিক কৰিবা তাৰপিছত এটা পেজ খোল খাব ইয়াত সোৱা লিষ্ট অফ সাৰ্ভিস আছে মানে যিমানটা সাৰ্ভিস উপলব্ধ হয় এই ওয়েবসাইটত ইয়াত সোৱা এড্ৰেছ চেঞ্জ ইন ৰেশন কাৰ্ড এটো আছে তো কোনোটা তোমালোকে এপ্লাই নকৰিবা এতিয়া সোৱা ইয়াত কি কৰি আছিল বহুত ষ্টুডেন্টে বা মানুহে যে পিআৰসি ঠিক আছে সাৰ্চ কৰিব লাগে তো মই ইয়াত পিআৰসি সাৰ্চ কৰিলো সোৱা পিআৰসি সাৰ্চ কৰিলো ইয়াত এটা আহিল পাৰ্মানেন্ট ৰেজিডেন্স সাৰ্টিফিকেট ফৰ rural areas তো ইয়াত মই যদি এপ্লাই টু ক্লিক কৰো বহুতে কৈ আছিল আন্ডাৰ মেইনটেনেন্স দেখাই আছে yes সোৱা ইয়াত আন্ডাৰ মেইনটেনেন্স দেখাই আছে ঠিক আছে দিস সার্ভিস ইজ কারেন্টলি আন্ডার মেইনটেনেন্স কিন্তু সোয়া হেতু হল পার্মানেন্ট রেজিডেন্স সার্টিফিকেট ফর রুরাল এরিয়াস মানে যিসকল মানুহে পাহাড়ী ট্রাইব হয় বা আসামত মানে লোৱাৰ আসামত বসবাস কৰে তেওঁলোকৰ হেতু প্ৰয়োজন হয় পার্মানেন্ট ৰেজিডেন্স মানে স্থায়ী বাসিন্দা হ'বলৈ প্ৰুফ দিবলৈ হেতু ইউজ হয় ঠিক আছে হেতু তোমালোকৰ কাৰণে নহয় এতিয়া এটো বন্ধ কৰি আছে কিয়নো এটো এপ্লাই কৰা নহয় মানে তোমালোকৰ কাৰণে নহয় তো মই কিদৰে এপ্লাই কৰিলো সোৱা মই বেক কৰিলো ইয়াত সোৱা তোমালোকে পিআৰসি সাৰ্চ কৰিবা তে হেতুৱে আহিব আৰু নহয় না ঠিক আছে ইয়াত সোৱা নেক্সটত ক্লিক কৰিম যদি পেজত তেনেহলেও নহয় তোমালোকে কি কৰিবা ইয়াত চাবা ইয়াত টাইপ কৰিবা পাৰ্মানেন্ট ৰেজিডেন্ট সোৱা মই ৰেজিডেন্ট সাৰ্চ কৰা নাই টাইপো কৰা নাই তো ইয়াত আহিছে দুটা আহি গৈছে এটা হল রুরাল এরিয়াসৰ কাৰণে ঠিক আছে আৰু এটা হল পার্মানেন্ট ৰেজিডেন্স সাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশন এটো হল তোমালোকৰ কাৰণে ঠিক আছে এটো হল ষ্টুডেন্টৰ কাৰণে এপ্লাই কৰাৰ কাৰণে মানে স্কলাৰশিপলৈ তে হেতু হল ঠিক আছে ইয়েস লিখা আছে আৰ্টিফিকেশন তো ইয়াত তোমালোকে ক্লিক কৰিবা এপ্লাইত ঠিক আছে ইয়াত এপ্লাই ক্লিক কৰিলে এপ্লাই হ'ব যদি তোমালোকে পিআৰসিত এপ্লাই কৰা মানে যদি ইয়াত সোৱা ইয়াতে লিখি থোৱা আছে মই দেখাই আছো পিআৰসি ইয়াতে লিখা আছে নৰ্থ কাছাৰ হিলছ অটোনমাস কাউন্সিল এটো হেলকৰ নৰ্থ কাছাৰৰ হেতু তোমালোকৰ নহয় ইয়াত যেটো আছে পার্মানেন্ট বহুত লোকে পার্মানেন্ট জানে নহয় মানে পিআরসি ফুল ফর্মটো তো হেতু হেলকৰ দুখ নহয় পার্মানেন্ট
ৰেজিডেণ্ট ইয়াত চোৱা আহি গৈছে হোম এণ্ড পলিটিকেল ইয়াত এপ্লাইত ক্লিক কৰিম এতিয়া চোৱা এপ্লাইত ক্লিক কৰাৰ লগে লগে ইয়াত আহি গৈছে এপ্লাই নাও ঠিক আছে এইটো তোমালোকে ভুল কৰি আছা বহুতজনে তো এপ্লাই নাওত মই ক্লিক কৰিম এতিয়া মই এপ্লাই কৰিম পিআৰচিৰ কাৰণে ইয়াত কিছু আহিছে তো ইয়াত চোৱা 3-4টা ল্যাঙ্গুৱেজত তোমালোকে এপ্লাই কৰিব পাৰিবা বড়ো কৰিলে বড়োত কৰিব পাৰিবা বেংগলীত কৰিলে বেংগলীত কৰিব পাৰিবা ঠিক আছে মই ইংলিশত প্ৰিফাৰ কৰোঁ তো এতিয়া চোৱা তোমালোকৰ নাম এপ্লিকেণ্টছ নেম মানে যি ষ্টুডেণ্টে এপ্লাই কৰিব যাৰ নামত এনআৰচি হ'ব মানে পিআৰচি হ'ব সেই মানুহৰ নাম লাগে ঠিক আছে তো ইয়াত তোমালোকে টাইপ কৰিবা তোমাৰ নামটো তাৰপিছত তোমাৰ দেউতাৰ নাম ফাদাৰ্ছ নেমটো ইয়াত ফিল কৰিবা তাৰপিছত চোৱা তোমাৰ মাদাৰ্ছ নেমটো ইয়াত ফিল কৰিবা তাৰপিছত চোৱা মোবাইল নাম্বাৰ এটা দিব লাগিব মই ইয়াত যাতা দি দিছোঁ ইয়াৰ ঠিক আছে মই হেতু টাইপ নকৰিবা এটো মানে ভুল হয় ৰং হয় তোমাৰ মোবাইল নাম্বাৰটো টাইপ কৰিবা আৰু দি দিবা ইয়াত ঠিক আছে যেটো ওয়ার্কিং হয় কাৰণ মেসেজ আহিব তাত ঠিক আছে তাৰপিছত ইয়াত ইমেইল দিব পাৰা নদিব পাৰা চোৱা ইয়াতে যেটো মানে ষ্টাৰ মাৰ্ক আছে ৰেড ষ্টাৰ মাৰ্ক আছে ঠিক আছে হেতু ম্যান্ডেটৰি হেতু দিবই লাগিব নিদিলেও চলিব কোনবিলাক যেটো ষ্টাৰ মাৰ্ক নাই যেমন ইয়াত ইমেইলত কোনো ষ্টাৰ মাৰ্ক নাই তো এটো নিদিলেও হ'ব বা ডেট অফ বাৰ্থ দিব লাগিব তোমালোকৰ ষ্টাৰ মাৰ্ক আছে তাৰপিছত জেন্ডাৰটো দিব লাগিব স্পাউস নেম এটো নদিলেও হ'ব বহুত মানুহৰ থাকে ইয়াত সব পাসপোর্ট নাম্বার হেতু নিদিবা তোমালোকে বহুত মানুহৰ পাসপোর্ট না থাকে নিদিবা পেন নাম্বারও নিদিব লাগে আধাৰ নাম্বারও নিদিলেও হয় দিলেও হয় তোমালোকে দিব পাৰা না দিব পাৰা ইয়াত সব হাউস নাম্বারটো দিব পাৰা যদি জানা পোস্ট অফিসটো দিব পাৰা তোমাৰ পোস্ট অফিস যাত পৰে মানে যি জিলাত পৰে হেতু পিন কোডটো ইয়াত দিবা তাৰপিছত কান্ট্রি দেশ তো ইন্ডিয়া সিলেক্ট কৰিবা ইয়াত সব স্টেট আছে এটো আসাম সিলেক্ট কৰিবা ডিস্ট্রিক্ট তো তোমালোকে যি কোনো সিলেক্ট কৰিব পাৰিবা মই গোৱালপাৰা সিলেক্ট কৰিলো সাব ডিস্ট্রিক্ট তোমালোকে সিলেক্ট কৰিবা যেটো তোমাদের হয় তাৰপিছত সার্কেল অফিসটো তোমালোকে বহুত ইম্পর্টেন্ট হয় যেটো তোমাৰ সার্কেল অফিস হয় তোমাৰ জিলাত হয় হেতুই সিলেক্ট কৰিবা সার্কেল অফিসতে মেইন কামটো হয় তাৰপিছত পুলিশ স্টেশনটো যেটো হয় হেতুও বহুত ইম্পর্টেন্ট হয় ইয়াত ভিলেজ বা টাউন দি দিবা তোমালোকে মৌজাটো দিবা আৰু পুলিশ স্টেশন মানে থানা হেতু বহুত ইম্পর্টেন্ট তোমালোকে যেটো মানে থানা তোমাৰ নিয়াৰ হয় যেটো তোমাৰ ডিস্ট্রিক্টৰ আন্ডাৰ পৰে হেতু দিবা তোমালোকে পুলিশ স্টেশনত ডাকা হ'ব ঠিক আছে হেতু মই পাছত কম কিয় ডাকা হ'ব তো পুলিশ স্টেশন দি দিবা এটা আৰু পুলিশ স্টেশন কোডটো মানে অটোমেটিক্যালি ফিল হৈ যাব যেটো তোমালোকে সিলেক্ট কৰিবা মই লখিমপুৰ সেট কৰিতো ইয়াত কোডটো আহি যাব বেলেগ কোড হয় ঠিক আছে তো নিচত আহিলো ইয়াত সো ডিউৰেশন অফ স্টে মানে কিমান বছৰৰ পৰা তুমি ইয়াত বসবাস কৰি আছা হেতু দিব লাগিব ইয়াৰটো দিব লাগিব আৰু মন্থটো দিব লাগিব এটো ষ্টাৰ মাৰ্ক দিয়া আছে দিবই লাগিব এতিয়া সো কারেন্ট এড্রেস ঠিক আছে তোমালোকৰ কারেন্ট এড্রেস মানে ইয়াতে যেটো এড্রেস দিলা হেতুই যদি তোমালোকৰ কারেন্ট এড্রেস হয় মানে সেম টু সেম যদি তাতে বসবাস কৰি আছা ঠিক আছে তাহলে ইয়েস দিবা নহলে নো দিবা তো ইয়াতে টিক কৰিবা অটোমেটিক্যালি এটো ফিল হৈ যাব সাবিছত সো ইয়াত ডকুমেন্ট ইয়াত পিআরসি রিলেটেড ইনফরমেশন লাগে ইয়াত রিজন অফ এপ্লিকেশন তো ইয়ালে তোমালোকে হায়ার এডুকেশন দিয়া থাকিব হায়ার এডুকেশনৰ বাবেই তোমালোকে কৰি আছা নেম অফ ইনস্টিটিউট ওয়ার ইউ স্টাডিড তো সো তোমালোকে যদি 12 পাস হয় তো 12 যেটো স্কুলত পঢ়ি আছা হেতু নাম দিবা বিএসসি কৰি আছা বা বিএ কৰি আছা ঠিক আছে তো বিষয় মানে 12 কেতিয়া কৰিছা কত কৰিছা হেতু নাম দিবা বা যদি তোমালোকে 12 বা 11 ত থাকা তো তোমালোকে 10th কেতিয়া মানে কোন কলেজত কৰিছা যদি সেম কলেজত কৰিছা তাৰ নামটো দি দিবা তাৰপিছত সোয়া ইয়াত এটা বেসিক প্ৰশ্ন কৰিছে যে ডু ইউ হ্যাভ এনি ক্রিমিনাল রেকর্ড তোমালোকৰ যদি কোনো ক্রিমিনাল রেকর্ড থাকে থানাত কোনো রেকর্ড মানে তোমালোকৰ হৈ থাকে তেনেহলে ইয়াত দিবা নহলে নো দি দিবা ঠিক আছে তাৰপিছত সোয়া ইয়াত ডকুমেন্টগুলা ফিল আপ কৰিব লাগিব এতিয়া সোয়া ইয়াত কি লাগিব কপি অফ বার্থ সার্টিফিকেট ঠিক আছে বার্থ সার্টিফিকেটটো লাগিব ইয়াত তোমালোকে কপি অফ বার্থ সার্টিফিকেট সিলেক্ট কৰি ইয়াত সিলেক্ট ব্রাউজ ফাইলত তোমালোকে ফাইল দি দিবা আৰু সোয়া ইয়াত এটা ইম্পর্টেন্ট কথা কি আছে লিষ্ট অফ ম্যান্ডেটৰি ডকুমেন্ট টাইপ এলাউড ম্যাক্সিমাম সাইজ 500 কেবিৰ ভিতৰত হ'ব লাগিব আৰু জেপিজি বা জেপিইজি পিএনজি হ'ব লাগিব পিডিএফ ইয়াত নেদিবা তোমালোকে ঠিক আছে পিডিএফ ললে মানে একসেপ্ট নকৰে ঠিক আছে পিডিএফ নেদিবা আৰু সোয়া বহুত মানুহে এটো প্ৰবলেম যে মানে মোবাইলৰ পৰা ফটো তুলিছে হাত 2 MB হয় 3 MB হয় তে হেতু নহয় ঠিক আছে
সো ইয়াত চোৱা পাছপোৰ্ট সাইজ ফটো লাগে তো মোৰ ইয়াৰ পাছপোৰ্ট সাইজ ফটো আছে তোমালোকে মানে কেবিত আনিব লাগিব 500 কেবিৰ ভিতৰতে হেতু কি কৰিবা তোমালোকে সাৰ্চ কৰিবা ৰিডিউস ইমেজ সাইজত ক্লিক কৰিবা ঠিক আছে ইয়াত এটা অপচন আহিছে মানে ওয়েবসাইট এটোত ক্লিক কৰিবা তোমালোকে ইমেজৰ সাইজটো ৰিডিউস কৰিব পাৰিবা সিম্পলি ঠিক আছে ইয়াতে সিলেক্ট ইমেজত ক্লিক কৰিবা ইয়াতে যিকোনো তোমালোকে কম্পিউটাৰত থকা বা মোবাইলত থকা ইমেজটো দি দিবা আপলোড কৰি থবা তাৰ পিছত তাৰ মানে ই সাইজটো ৰিডিউস কৰিবা ফ্ৰীতে কৰিব পাৰিবা তাৰ পিছত মই ইয়াত আহিলো ইয়াত চোৱা তোমালোকে তাৰ পিছত কি কৰিব লাগিব সকলো ডকুমেন্ট দিব লাগিব ইয়াতে আপলোড ওয়ান এড্ৰেছ প্ৰুফ ডকুমেন্ট ঠিক আছে এড্ৰেছ প্ৰুফ ডকুমেন্ট দিব লাগিব সেলফ বা পেৰেন্টৰ মানে তোমালোকে যদি আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট না থাকে তোমালোকে পেৰেন্টৰ দিব পাৰা या सो যদি আধাৰ কাৰ্ড দিয়া তো আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেশন কাৰ্ড ইলেক্ট্ৰিসিটি বিল দিব পাৰা এলপিজি বিল পাসপোর্ট ব্যাংক পাসবুকও দিব পাৰা ঠিক আছে তাৰ পিছত থোৱা ডকুমেন্ট ৰিলেটেড টু পেৰেন্ট এন্ড ফৰফাদাৰ হেভিং কন্টিনিউয়াসলি ৰিসাইড আসাম ফৰ মিনিমাম 50 ইয়ার্স অর ডকুমেন্ট রিলেটেড টু গার্জিয়ান হ্যাভিং 20 মানে তোমার মানে পূর্বপুরুষ মানে তোমার দেউতা 50 বছৰৰ পৰা অসমত বসবাস কৰি আছে ইয়াৰ কোনো প্ৰুফৰ ডকুমেন্ট দিব পাৰা তোমালোকে ঠিক আছে যেমন তোমালোকে মাটিৰ পট্টা দিব পাৰা তাৰ পিছত লিগেসি ডাটা যেটো কলু মই ওটো দিব পাৰা এনআরসিৰ কাগজ 1951 হৈছিল হেতু দিব পাৰা লিগেসি ডাটা তাৰ পিছত ভোটাৰ লিষ্ট দিব পাৰা 1951 বা 1971 ঠিক আছে 1951 পৰা 1971 পৰা যিকোনো কাগজ দিলে হৈ যাব ইয়াত ঠিক আছে তো তাৰ পিছত তোমালোকে কি কৰিবা ইয়াত সৰ ৰেকৰ্ড অফ ইম্পলৰ প্ৰপাৰ্টি ইফ এনি তো ইয়াত তোমালোকে কি কৰিব লাগিব মাটিৰ খাজনাটো ল্যান্ড ৰেভিনিউ ৰিসিপ্টটো কারেন্ট দিব লাগিব মানে এবছৰৰ ভিতৰত থকা যেটো ৰিসিপ্ট হয় হেতু দিব লাগিব তাৰ পিছত সা হেতু সকলো ডকুমেন্ট দিব লাগিব ষ্টাৰ মাৰ্ক দিয়া আছে ম্যান্ডেটৰি হয় ঠিক আছে সার্টিফাইড কপি অফ ভোটার লিস্ট চেক দ্য লিংকেজ তো হেতু হয় কারেন্ট ভোটার লিস্ট 2025 ৰ যেটো ভোটার লিস্ট হয় হেতু দিব লাগিব তোমালোকে অনলাইনে তো ডাউনলোড কৰিব পাৰিবা তোমালোকে সিম্পলি কবা ডাউনলোড ভোটাৰ লিষ্ট 2025 তোমালোকে জিলা সিলেক্ট কৰিবা তাৰ পিছত সো ইয়াতে মই দেখাই দি আছো ডাউনলোড ভোটাৰ লিষ্ট ঠিক আছে আসাম ইয়াত ক্লিক কৰিবা সো ইয়াত আহি গৈছে 2024 ৰ ঠিক আছে ইয়াত ক্লিক কৰিবা মই ফাস্টে দেখাই আছো তো ইয়াত কিছু টাইম লাগব ইয়াত তোমালোকে কৰিব পাৰিবা আৰামত ঠিক আছে তাৰ পিছত চোৱা ইয়াতে চোৱা তোমালোকে পাসপোর্ট সাইজ ফটো এটা দিব লাগিব ঠিক আছে তাৰ আগত কপি অফ এইচএসএলসি সার্টিফিকেট মানে তোমালোকৰ মার্কশিট টু বা এইচএসএলসি এডমিট কাৰ্ডটো তোমালোকে ইয়াত আপলোড কৰিব লাগিব যেটো দিবা হেতু আপলোড কৰি দিবা তাৰ পিছত তোমালোকে পাসপোর্ট সাইজ ফটো 500 কেবিৰ ভিতৰত দিব লাগিব তাৰ পিছত চোৱা ইয়াত কি লিখা আছে কপি অফ ইন্ডিয়ান পাসপোর্ট সার্টিফাইড কপি অফ এনআরসি তাৰ পিছত এমপ্লয় সার্টিফিকেট ইস্যুড বাই এমপ্লয় তাৰ পিছত কপি অফ পিআরসি মেম্বার মানে তোমালোকৰ বাড়ি তো এই তিনিটা ডকুমেন্ট যে আছে লিস্ট অফ সাপোর্টেড ডকুমেন্ট এই তিনিটা তোমালোকৰ নিদিলেও চলিব ঠিক আছে এতিয়া নিদিলেও চলিব কিন্তু তোমালোকৰ যে আছে কপি অফ ইন্ডিয়ান পাসপোর্ট সার্টিফাইড এটো নিদিলে চলিব কিন্তু তোমালোকৰ যেতিয়া পুলিশ স্টেশনত ভেৰিফাই কৰিব যাব তেতিয়া তোমালোকে দিবই লাগিব ঠিক আছে তাৰ পিছত তোমালোকে 7 নেক্সট কৰিবা ইয়েছত ক্লিক কৰিবা ঠিক আছে তোমালোকে তেতিয়া পেমেন্টটো কৰি দিব লাগিব পেমেন্টটো কৰি তোমালোকে হৈ যাব অনলাইনতে কৰিব পাৰিবা ইজি তো এতিয়া সব পুলিশ স্টেশনত তোমালোকে কি দৰে ৰাখিব সো পুলিশ স্টেশনত ভেৰি ইজি হয় কৈ আছিল যে পুলিশ স্টেশনত কি লোকে ডাকে তো ভেৰিফাই কৰিবলৈ ডাকে ঠিক আছে তোমালোকে যে ডকুমেন্টগুলা ফিল আপ কৰিছা যিবিলাক আপলোড কৰিছে হল ৰিয়েল হয় নে নহয় হেতু কৰিবলৈ পুলিশ স্টেশনত ডাকে পুলিশ স্টেশনত পুলিশে ভেৰিফাই নকৰে ঠিক আছে তাত এটা মানুহ থাকিব কম্পিউটাৰত বহি থাকিব তেৱে হেতু কৰিব যেনেকৈ ইয়াত যিটো ডকুমেন্ট দিছে সকলোবোৰ নিয়ে যাব লাগিব মানে বহুত ডকুমেন্ট লাগিব তোমাৰ বাৰ্থ সার্টিফিকেট আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড প্যান কাৰ্ড তোমাৰ দেউতাৰ বাৰ্থ সার্টিফিকেট আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড প্যান কাৰ্ড এইবিলাক বেসিক এড্ৰেছ প্ৰুফ আৰু এগুলো লাগিব তাৰ পিছত তোমালোকে কাষ্ট সার্টিফিকেট দিব পাৰা নাও দিব পাৰা ইনকাম সার্টিফিকেট ৰেশন কাৰ্ড এগুলো
দিব পাৰা নদিব পাৰা, কিন্তু প্ৰথমে যিবিলাক ক'লিলোঁ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড এইগুলো মেণ্ডেটৰী, ঠিক আছে। তাৰপিছত তোমালোকে 1951 যেটো লিগেসি ডাটা দিছা বা ভোটাৰ লিষ্ট দিছা 1951 পৰা 1971 লৈকে ভিতৰত যেটো দিছা তোমালোকে, সেই ডকুমেন্টটো তোমালোকৰ মেণ্ডেটৰী। সকলো তোমালোকে জেৰক্স লৈ যাবা প্লাস অৰিজিনালটো লৈ যাবা, ঠিক আছে। তেওঁলোকে দেখিব। আৰু তোমালোকে ল্যান্ড ৰেভিনিউ ৰেচিপ্টটো লৈ যাবা, ঠিক আছে। এইবিলাক দিলে হৈ যাব, মানে খাজনাৰ ৰেচিপ্টটো, ঠিক আছে। এইবিলাক তেওঁলোকে ভেৰিফাই কৰিব, তেওঁলোকে দেখিব ৰিয়েল নে নহয়, তাৰপিছত হৈ যাব। আৰু এটা কথা, তোমালোকে এনআৰসি ফাইনেল ড্ৰাফটত তোমালোকৰ যি নাম আছে সেইটো লৈ যাব লাগিব। তোমালোকে ARN দি এনআরসি ফাইনাল ড্রাফট যদি সার্চ কৰা তোমালোকে, তো ARN নাম্বাৰটো ফিল কৰিলে ক্যাপচা দিয়ে তোমালোকক বয়াল হৈ যাব। সেইটো স্ক্রিনশটটো তোমালোকে জেৰক্স কৰি লৈ যাবা, সেইটো প্ৰয়োজনীয় হয়, ঠিক আছে। তো সকলো ডকুমেন্ট দেখিব। পুলিচ নকৰে, এজন কম্পিউটাৰত বহি থাকে হে কৰে। ফেমিলিয়াৰ হবে, ভয় খাব নালাগে, কিয় নাথাকে। তোমালোকৰ গাৰ্জেনৰ সৈতে যাবা, তোমালোকৰ পৰা সাইন ল'ব, তাৰপিছত তোমালোকৰ এপ্লাইটো হৈ যাব, ঠিক আছে। আশা কৰো ভিডিওটো ভাল লাগিছে। যদি ভাল লাগিছে ভিডিওটো এটা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ভিডিওৰ আপডেট দি থাকিম।